এয়া বা বা ধুনুৰ মাকে কচু আনিছে দেই। মোৰ সৰু ভণ্টি কচু আনিছে বা। এই কচুটোৱে যদি এনেকুৱা পেকেট হয়, ইমান সুন্দৰ পেকেট হয়, আৰু বেলেগ আৰু কি হ'ব ন? অ' বাইদেউ আহিলা? আৰু আপোনাৰ খবৰ কি? ঘৰৰ মালিক চাহ খাই আছা? অঁ বা ইমান ধুনীয়া কচু, একদম পেকেট VIP পেকেট একেবাৰে। ক'ত? থমনা জোকৰ পৰা আনিছে। আমেৰিকাৰ পৰা আনিছে। খুব মৰমেৰে আনিছে। তাকেইতো একদম চাওঁ খুলি দি। তাকেতো কচুতকৈ পেকেটৰ দাম বহুত বেছি। ইমান VIP কচু আমি দেখা নাই। আপোনালোকে দেখিছিল নে আগতে? আমি দেখা নাই দেই। এয়া VIP কচু, এয়া হ'ল থমনাৰ বাইদেউৰ কচু, মৰমৰ টুকুৰা। এই কলিজাৰ টুকুৰা এনেটো পেকেটটোত বনাই আনিছে বা। এয়া ভণ্টি মৰমেৰে লাৰু বনাইছে আমালৈ। আৰু ধুনু লাৰু খোৱা, লাৰু খোৱা এটা খোৱা। পলাশবাৰী ৰাস চাবলৈ আজি শেষৰ ৰাস, আৰু আমি গোটেইকেইটাই চাম। ভিডিঅ'টোৰ আৰম্ভণিখিনি চাই নিশ্চয় গম পাইছে যে কিমান এটা আনন্দৰ মুহূৰ্ত মোৰ ঘৰত বৰ্তমান। আচলতে সেইদিনা মোৰ ব্ৰত আছিল, আৰু বাইদেউহঁতে তাতে ক'লে যে বাইদেউ ভণ্টিয়ে এটা ছাৰপ্ৰাইজ ভিজিট দিলে, আৰু সেই গোটেইকেইটা মানে ইমান ভাল লাগিলে। আৰু বাইদেউ, ভণ্টি, ভনীজোৱাই আৰু আমাৰ ধুনু, আমি সকলোৱে মিলি সন্ধিয়াৰ চাহকাপ খাই পেলাই দৌৰাদৌৰিকৈ মই লাৰু বনালোঁ, আৰু সন্ধিয়াৰ চাহকাপ খাই পেলাই আমি আহিব ওলালোঁ পলাশবাৰী ৰাস চাবলৈ। আচলতে দুদিন আগতে এখেতৰ ডিউটি শেষ হৈছিল ৰাসত, গতিকে আমি চাবলৈ পোৱা নাছিলোঁ, আৰু সেই গতিকে ইয়াতে আমি সেইদিনা একেলগে ওলালোঁ পলাশবাৰী ৰাস চাবলৈ। আচলতে হাতত বহুত কম সময় আছিল, কাৰণ সেইদিনা ৰাতি আমি ভাত খুৱাই তেওঁলোকক থাকিব কৈছিলোঁ, কিন্তু থাকিব নোৱাৰে, কাৰণ পিছদিনাই ভনীজোৱাই হাৰিয়ানালৈ যোৱা কথা। সেই গতিকে অতি কম সময়ৰ ভিতৰতে আমি ৰাস চাবলৈ আহিলোঁ। আৰু ৰাসত আচলতে এটা এনজয়, আৰু ৰাস চোৱা নহয়, এটা এনজয়, গোটেই ফেমিলি ট্ৰিপ এটা হ'ল। আৰু পলাশবাৰী ৰাস বুলি ক'লে এটা সুকীয়া আনন্দ এটা আহে, কাৰণ নামনি অসমৰ নলবাৰীত পিছতে পলাশবাৰী ৰাসে আমি জানো। আৰু পলাশবাৰী ৰাসৰ লাইট ছিষ্টেম যিটো, সেইটো সদায় এটা আকৰ্ষণীয় কেন্দ্ৰ হৈ পৰে সকলোৰে। লাইট আৰু পলাশবাৰীৰ মূৰ্তিবিলাকৰ যি সাজ সজ্জা, যি আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশটো সঁচাকৈ সুকীয়া। সকলোৱে মিলি বহুত এনজয় কৰিলোঁ সেইদিনা সন্ধিয়া, আৰু বহুত ভাল লগা মুহূৰ্ত আছিল সেইখিনি সময় আমাৰ কাৰণে। আৰু এয়া হ'ল ভণ্টি আৰু ভনীজোৱাই। আৰু এয়া আমি গৈ আছোঁ আমাৰ মৰমৰ সৰু ধুনীয়া পুলখনৰ ওপৰেৰে। পলাশবাৰী ৰাসৰ এইখন বিশেষ আকৰ্ষণ হয় সদায়, খুব ভাল লাগে এইখনৰ ওপৰেৰে গৈ পেলাই। আৰু এখন চাবি ৰিঙৰ দোকানত বাইদেউ ৰৈ গ'ল, আৰু বাইদেৱে দুই ভনীজোৱাইকে, মোৰ হাজবেণ্ডক আৰু সৰু ভনীজোৱাইক এটা সুন্দৰ চাবি ৰিং উপহাৰ দিবলৈ বনালে, নিজৰ পচন্দ মতে বনালে, দীপেন আৰু মনোৰঞ্জন নাম দি পেলাই। চাওকচোন কিমান সুন্দৰ মৰমৰ উপহাৰ দুটি। মৌজা ললি? কি লৈছা? হা কি ললি? বা মোৰ কাৰণে বেগ, আৰু আৰু দৌৰি কৰি ঘৰত আহি দুটাকৈ হাঁহ বাচি আমি তিনি ভনী মিলি পেলাই অতি সোনকালে কামবিলাক খৰখেদাকৈ কৰিলোঁ। আৰু ভণ্টিয়ে বাহিৰত জুইত বনালে হাঁহৰ মাংস, কি ভকভকৈ উতলাইছে চাওকচোন। এয়া চাওঁ, ইমান ধুনীয়াকৈ ভকভককৈ মাংস উতলি আছে, আমাৰ হাঁহৰ মাংস। আৰু ৰান্ধনি কৰ জালুকবাৰীৰ, আৰু এয়া ঘৰৰ মালিক বা মালিক।
আৰু মই বনালোঁ পুখুৰীৰ মাছ। আচলতে ব্যঞ্জনত কি থাকে সেয়া ডাঙৰ কথা নহয়, সকলোৱে মিলি এসাঁজ খোৱাটোৱে বহুত কেতিয়াবা আনন্দৰ মুহূৰ্ত হৈ যায় আৰু সেই মুহূৰ্তবোৰ সদায় স্মৃতি হৈ ৰৈ যায়। তেনেকৈয়ে ভাল লাগে ছাৰপ্ৰাইজ ভিজিট দিলে মানুহে। বেলকনি বেলকনি কেনেকুৱা হৈছে? ৰিভেন কেনেকুৱা হৈছে? বনো ভাত খালানে তুমি? মালিকে এক কণাকে বহি লৈছে একদম। চহা বাইদেউ চিনিয়ৰ মষ্ট মাংস আনিব পৰা নাই। আৰু এয়া বাইদেউৰ মুখত হাঁহৰ মাংসৰ ললিপপ। মাছ ল ৰিপেন সেই কৰাছো ৰূপচন্দা ওল। আৰু সকলোৱে লগ হ'লে এনেকৈ মাটিত বহি ভাত খাই আমি বেছি আনন্দ পাওঁ। আৰু ৰাতিপুৱা 5:30 পৰা ৰাতি 11টালৈকে মই সেইদিনা অকণো ভাগৰা নাছিলোঁ যদিও ব্ৰত আছিল। আৰু ভনী জোঁৱাইৰ একান্ত অনুৰোধত ময়ো এমুঠি দাইল ভাত লৈছিলোঁ ৰাতি। আৰু ৰাতিপুৱা 5:30 পৰা ৰাতি 11টালৈকে ভাগৰা নাছিলোঁ কাৰণ অতি আনন্দৰ মুহূৰ্ত আছিল সেইদিনা। আৰু সকলোৱে ভাত খাই পেলাই আমাৰ এখেতে ৰাতি 11:15 মানত ভনী জোঁৱাইৰ ফ্লেটত সকলোকে থৈ আহিলে। আৰু এনেকৈয়ে বহুত ভাল লাগিল। আজিলৈ ইমানেই, বাই বাই।